Hello everyone, welcome to CSK. আজি আমি স্টার্ট করিম সেকেন্ড টু বহুত ইম্পর্টেন্ট সিমেট্রি এলিমেন্ট যার নাম হল প্লেন অফ সিমেট্রি। প্লেন অফ সিমেট্রি যাক আমি শর্ট ফর্মত কওঁ POS বুলিও। আৰু আমি এখন প্লেন অফ সিমেট্রি আমি ডিনোট কৰো সিগমাৰে। তাৰ পাছতে এখন প্লেন অফ সিমেট্রি অপাৰেট কৰাৰ ষ্টাইলটো হৈছে ৰিফ্লেকশন। আমি রিফ্লেক্ট করি এখন প্লেন অফ সিমেট্রি আছে না নাই এটা কম্পাউন্ডত বা এটা মলিকুলত আমি চেক করব। সো প্লেন অফ সিমেট্রি জানিব আমাক বেসিক রিকোয়ারমেন্ট হৈছে আমি এখন আয়না চাই পালে হল বা এখন আয়নাৰ সন্মুখত আমি থিয় হৈ পালে হল জীৱনত। যদি জীৱনত আয়না দেখিয়ে পোৱা নাই তেতিয়াহ'লে বেলেগ কথা, তেতিয়াহ'লে তোমাৰ বাবে এইটো ষ্ট্ৰাগলৰ কথা। কিন্তু আয়না দেখাসকলৰ বাবে এইটো বাঁহাতৰ খেল। সো আয়নাত আমি কি দেখো বস্তু এটা ধৰি লওঁ মই এটা মাৰ্কাৰ পেন এখন আয়নাৰ সন্মুখত থৈ দিলে আমি কেনেকুৱা দেখিম? নিশ্চয় এনেকুৱা দেখিম। এটা চাহ খোৱা কাপ আমি যদি এখন আয়নাৰ সন্মুখত থৈ দিওঁ আমি দেখিম এনেকুৱা ষ্টাইলৰ, সমান কিন্তু উল্টা, মুখামুখি দেখিম আমি। সো প্লেন অফ সিমেট্রি জানিবলৈ আমি ইমানখিনি জানিলে হ'ল। এটা আয়নাত বস্তু এটা কেনেদৰে দেখে বা নিজকে আমি আয়নাত কেনেকৈ দেখি পাওঁ সিমানটো জানিলে হ'ল। সো প্লেন অফ সিমেট্রিত আমি কি কৰোঁ, এটা মলিকুল কাট কৰোঁ, তাৰ পাছত আমি চাওঁ যে এটা পাৰ্ট আনটো পাৰ্টৰ মিৰৰ ইমেজ হয় নাই। এটা পাৰ্ট আয়নাৰ সন্মুখত থৈ দিলে আমি আনটো পাৰ্ট পাম নাই। ধৰি লওঁ এখন আয়না, মই ডাইৰেক্ট স্ফেয়াৰটো দেখুৱাই দিছোঁ তোমালোকক, কাৰণ আমি স্ফেয়াৰটো প্ৰত্যেকটো মলিকুলত ইউজ কৰোঁ। এটা প্ৰত্যেকটো এটম আমি এটা স্ফেয়াৰ হিচাপে কনচিডাৰ কৰি লওঁ, আমি আগৰ ক্লাছত পঢ়িছিলোঁ। সো যদি আমি এখন প্লেন অফ সিমেট্ৰি কাট কৰি দিওঁ, স্ফেয়াৰটো একদম সমানকৈ যদি কাট কৰি দিওঁ, এফাল এইফালে হৈ গ'ল, এফাল এইটো চাইডে। যদি এখন আমি প্লেন অফ সিমেট্ৰি পাছ কৰি দিওঁ বা কাট কৰি দিওঁ, সো এইফালৰ ওচৰত যদি আমি এখন মিৰৰ ইমেজ থৈ দিওঁ, এখন মিৰৰ প্লেন যদি থৈ দিওঁ, এখন আয়না থৈ দিওঁ, তেতিয়া আমি আয়নাৰ ভিতৰত যিটো পাৰ্ট দেখি পাম এইটো পাৰ্ট হ'ব। যদি এইটো পাৰ্ট হয় আয়নাৰ ভিতৰত দেখি পোৱা পাৰ্টটো এক্সাক্টলি সেম হয়, তেতিয়া আমি তাক কম প্লেন অফ সিমেট্ৰি প্ৰেজেন্ট আছে। আৰু যদি ইয়াৰ আয়নাৰ ভিতৰত থকা পাৰ্টটো এই পাৰ্টটোৰ লগত নিমিলে বা অপোজিট পাৰ্টটোৰ লগত নিমিলে, তেতিয়া আমি কম তাত প্লেন অফ সিমেট্ৰি প্ৰেজেন্ট নাই। সিম্পল, সিমানটোৱে কাহিনী প্লেন অফ সিমেট্ৰি। সো এতিয়া আমি ডাইৰেক্টলি ওয়াটাৰ মলিকুলাৰ প্লেন অফ সিমেট্ৰি চাম। আমি ডাইৰেক্টলি ওয়াটাৰ মলিকুলাৰ প্লেন অফ সিমেট্ৰি চাব যাম এতিয়া। সো ওয়াটাৰ মলিকুলটো কেনেকুৱা আছিলে? ওয়াটাৰ মলিকুলটো আছিলে অক্সিজেন, তাৰ পাছত আছিলে হাইড্ৰোজেন। প্ৰতিটো এটমক আমি এটা স্ফিয়াৰ হিচাপে কনসিডাৰ কৰি লৈছো। এইটো অক্সিজেনৰ স্ফিয়াৰ, মই অক্সিজেনটো বেলেগকৈ আঁকি দিয়া নাই, এইটো হৈছে তাৰ চেণ্টাৰ। যদি আমি ইয়াৰ মাজেৰে এখন প্লেন পাছ কৰোঁ, প্লেন পাছ কৰাৰ পিছত এটা পাৰ্ট আনটো পাৰ্টৰ ৰিফ্লেকশন হয়, তেতিয়া আমি ইয়াক কম প্লেন অফ সিমেট্ৰি। প্ৰথম কন্ডিশন কি হ'ব, আমি এখন প্লেন পাছ কৰিম মলিকুলটোৰ মাজেদি। দ্বিতীয়তে আমি চাম যে এটা পাৰ্ট আনটো পাৰ্টৰ ৰিফ্লেকশন হয় নে নহয়। যদি এটা পাৰ্টক আয়না এখনৰ সন্মুখত থিয় কৰাই দিয়া হয়, আয়নাখনৰ ভিতৰত থকা পাৰ্টটো আনটো পাৰ্ট হয় নে নহয় আমি সেইটো চেক কৰিলে হ'ল। চেক মিৰৰ ইমেজ।
both side of the plane. So আমাৰ কন্ডিশন দুটা হ'ব প্ৰথমতে আমি এখন প্লেন পাস কৰি দিম মলিকুলটোৰ মাজৰে তাৰ পাছত আমি চেক কৰিম যে এটা পাৰ্ট আমি আয়নাৰ সন্মুখত থৈ দিলে আয়নাৰ ভিতৰত থকা পাৰ্টটো ইটো পাৰ্ট হয় নে নহয় বা আনটো পাৰ্ট আয়নাৰ সন্মুখত থৈ দিলে এফেলৰ পাৰ্টটো হয় নে নহয় সো আমি প্লেন এখন পাস কৰিছো আমি প্লেন যেনেকৈ তেনেকৈ পাস কৰিব পাৰো কিন্তু প্লেন অফ সিমেট্ৰি সেইখনে হ'ব যিখন প্লেনৰ এটা পাৰ্ট আনটো পাৰ্টৰ মিৰৰ ইমেজ হ'ব সো যদি আমি প্লেন এখন পাস কৰি দিও এনেদৰে সো এনেদৰে প্লেন এখন পাস কৰি দিয়াৰ পিছত আমি দেখিলো যে এই স্ফিয়াৰটোৰ চেণ্টাৰৰ মাজেদি পাৰ হৈ গৈছে সো এফালে এফাল হৈ গ'ল স্ফিয়াৰটো আৰু এফালে এটা হাইড্ৰোজেন লাগি আছে এইটো স্ফিয়াৰত এফালত এটা হাইড্ৰোজেন লাগি আছে সো এটা পাৰ্ট আনটো পাৰ্টৰ মিৰৰ ইমেজ হ'লনে যদি মই এখিনিত আয়না এখন থৈ দিও এখন আয়না থৈ দিছো আমি আয়নাত কেনেকুৱা দেখিম আয়নাখনৰ ভিতৰত এনেকুৱাই দেখিম নিশ্চয় সো সেম টু সেম মিলি গৈছে তো আমি কম এখন প্লেন অফ সিমেট্ৰি প্ৰেজেন্ট আছে যদি আমি প্লেন এখন বেলেগ ধৰণে পাস কৰি চাওঁ আমি ধৰি ললো প্লেনখন প্ৰথমতে আমি প্লেনখন পাস কৰিছিলো এনেদৰে যদি বুজি পোৱা নাই মই আকৌ দেখুৱাই দিছো প্লেনখন আমি এনেদৰে দিছো আৰু আমি চাইছিলো যে এইটো পাৰ্ট পিছফালৰ পাৰ্টটো মিৰৰ ইমেজ আছিলে এই পাৰ্টটো যদি এখন আমি আয়নাৰ সন্মুখত থৈ দিও আয়নাখনৰ বেক সাইডটো হ'ব এইটো পাৰ্ট যদি আমি এনেদৰে প্লেনখন পাস নকৰি আমাৰ মন গ'ল এটা বেলেগ ষ্টাইলত পাস কৰিবলৈ আমাৰ মনটো জিডি কৰিবলৈ মন গৈ থাকে সো আমাৰ বেলেগ এটা ষ্টাইলত পাস কৰিব মন গ'ল আমি পাস কৰি দিলো এনেকৈ এখন প্লেন অফ সিমেট্ৰি সো এতিয়া যদি তুমি লক্ষ্য কৰা যে ওপৰৰ পাৰ্টটো তলৰ পাৰ্টটো মিৰৰ ইমেজ হৈছে নে নহয় ওপৰৰ পাৰ্টটো যদি আমি চাওঁ ওপৰৰ পাৰ্টটোত আছে এইফাল যদি আমি এখন আয়নাৰ সন্মুখত থৈ দিও আমি আয়নাখনৰ ভিতৰত কেনেকুৱা দেখিম নিশ্চয় এনেকুৱা দেখিম কিন্তু আমাক লাগে এইটো পাৰ্ট আয়নাখনৰ ভিতৰত সো এইটো পাৰ্ট ওলাইছে নে এইটো পাৰ্ট ওলোৱা নাই যদি এইটো পাৰ্ট আমি আয়নাৰ সন্মুখত থৈ দিও হাইড্ৰোজেন দুটা লাগি আছে এখন আয়না দি দিলো সো ইয়াৰ ভিতৰৰ পাৰ্টটো কেনেকুৱা হ'ব হাইড্ৰোজেন লাগি থাকিব কিন্তু আমাক লাগিছিলে এইটো পাৰ্ট সেইটো পাৰ্ট নাই হোৱা সো আমি কম যে এখন প্লেন অফ সিমেট্ৰি নহয় কাৰণ এখন জাস্ট প্লেনহে পাস হৈছে এটা পাৰ্ট আনটো পাৰ্টৰ মিৰৰ ইমেজ হোৱা নাই এটা পাৰ্টখন যদি আয়নাৰ সন্মুখত থৈ দিও আমি আয়নাৰ ভিতৰত যোনটো পাৰ্ট দেখিম সেইটো পাৰ্ট আয়নাখনৰ সেইটো পাৰ্ট ইটো পাৰ্টৰ লগত মিলা নাই প্লেনখনে কাট কৰা ইটো পাৰ্টৰ লগত মিলা নাই সো এখন আমি কম পিওএছ নহয় সো ওয়াটাৰ মলিকুলত আমি এখন প্লেন দেখিলো কিন্তু ওয়াটাৰ মলিকুলত আৰু এখন প্লেন আছে এতিয়া সেইখন প্লেন কেনেদৰে পাস হৈছে আমি সেইখন প্লেন চাম এটা ওয়াটাৰ মলিকুলত এইখন প্লেনৰ উপৰিও আৰু এখন প্লেন আছে সো আমি ওয়াটাৰ মলিকুলটো আকৌ আঁকিলো ওয়াটাৰ মলিকুল হৈ গ'ল প্ৰথমতে আমি প্লেনখন পাস কৰিছিলো এনেদৰে এই স্ফিয়াৰটো আমি কাটি দিছিলো এই স্ফিয়াৰৰ এফাল এফালে হৈ গৈছিলে এফাল এফালে তাৰপা ইয়াত হাইড্ৰোজেন লাগি আছিলে ইয়াত হাইড্ৰোজেন সো আমি পাই গৈছিলো এখন প্লেন অফ সিমেট্ৰি পাই গৈছিলো আমি কাৰণ
এইটো পাৰ্টক ৰিফ্লেক্ট কৰিছিলে এইটো পাৰ্ট যদি আমি আইনাৰ সন্মুখত থৈ দিওঁ আইনাৰ ভিতৰত থকা পাৰ্টটো যিটো হ'ব সেইটো আছিলে এইটো পাৰ্ট সো আমি কৈছিলো এটা পাৰ্ট আনটো পাৰ্টৰ মিৰৰ ইমেজ সো নেক্সট প্লেন অফ সিমেট্ৰিখন আমি চাম এতিয়া প্ৰথমতে আমি এনেদৰে কাট কৰিলো এতিয়া এনেদৰে কাট নকৰি যদি আমি এই সাইডৰ পৰা কাট কৰো স্ফিয়াৰটো সাইডৰ পৰা আমি সেন্টাৰৰ মাজেদি কাট কৰিলেও দুফাল পাম আমি সমান সমান দুফাল পাই যাম যেনেদৰে আমি এনেদৰে সেন্টাৰৰ মাজেদি কাট কৰিলে দুফাল পাম বা এইটো এনেদৰে সেন্টাৰৰ মাজেদি কাট কৰিলে আমি দুফাল পাই যাম এতিয়া এইফালৰ পৰা যদি আমি কাটি আহো একেখন প্লেনে গোটেই তিনটা মলিকুলৰ সেন্টাৰৰ মাজেদি পাস হয় আৰু গোটেই তিনটা মলিকুলক সমানে দুফাল কৰি দিয়ে গতিকে গোটেই তিনটা স্ফিয়াৰক যদি সমানে দুফাল কৰি দিয়ে সো সেইখন এখন হৈ পৰিব প্লেন অফ সিমেট্ৰি মই পুনৰ তোমালোকক বুজাই দিছো মই এইখন প্লেন অফ সিমেট্ৰি এনেদৰে দেখাইছো প্ৰথমতে আমি পাস কৰিছিলো এনেদৰে প্লেন অফ সিমেট্ৰিখন সো এইটো ফালৰ লগত ৰিফ্লেক্ট কৰি গৈছিলে এতিয়া আমি পাস কৰিম এনেদৰে যাতে একেখন প্লেনে গোটেই তিনটা এটমক কাট কৰি গুছি আহে একেখন প্লেনে গোটেই তিনটা এটমৰ সেন্টাৰৰ মাজেদি গুছি আহে তেতিয়া আমি কি পাম প্ৰত্যেকটো এটমৰ এফাল আগফালে গুছি আহিব আৰু প্ৰত্যেকটো এটমৰ এফাল পিছফালে গুছি যাব সো তেতিয়া প্ৰতিটো এফালক ৰিফ্লেক্ট কৰিব হাইড্ৰোজেনৰ এফালে পিছৰ ফালক ৰিফ্লেক্ট কৰিব অক্সিজেনৰ এফালে ইয়াৰ পিছৰ ফালক ৰিফ্লেক্ট কৰিব হাইড্ৰোজেনৰ আগফালৰ ওলাই অহা ফালে ইয়াৰ পিছফালক ৰিফ্লেক্ট কৰিব সো আমি তেনেদৰে এখন প্লেন অফ সিমেট্ৰি পাম কাৰণ এটা পাৰ্টে আনটো পাৰ্টক ৰিফ্লেক্ট কৰিছে এটা পাৰ্ট যদি আমি এখন আইনাৰ সন্মুখত থৈ দিওঁ প্ৰথম পাৰ্টটো আমি পিছফালৰ পাৰ্টটো পাই যাম সো এইখন এখন হৈছে প্লেন অফ সিমেট্ৰি এতিয়া আমি ওয়াটাৰ মলিকুলত থকা প্লেন অফ সিমেট্ৰি এখন গম পাই গলো যে কেনেদৰে পাস হয় এখন এনেদৰে আৰু এখন এনেদৰে পাস হৈছে যাতে এটা পাৰ্ট আনটো পাৰ্টৰ ৰিফ্লেকশন হৈ যায় এটা প্লেন অফ সিমেট্ৰি খনৰ নাম কি হ'ব যেনেদৰে আমি এক্সিস অফ সিমেট্ৰিত পঢ়িছিলো যে C2 এক্সিস C3 এক্সিস বেলেগ নাম আছিল বা C4 এক্সিসও আহিব সো এই প্লেন কিখনৰ নাম কি হ'ব সো নাম জানিবলৈ আমি যাব লাগিব টাইপস অফ প্লেন অফ সিমেট্ৰি কেনেকুৱা প্লেন অফ সিমেট্ৰিক আমি কেনে ধৰণৰ নাম দিম সো তাৰ বিষয়ে আমি ষ্টাডি কৰিম এতিয়া So, আকৌ তোমালোকে হেডলাইন দিলোৱা টাইপস অফ প্লেন অফ সিমেট্ৰি এটা টাইপস অফ প্লেন অফ সিমেট্ৰিত আমি গম পাম যে কেনেকুৱা ধৰণৰ প্লেনক আমি কেনে ধৰণৰ নাম দিম বা কেনেকুৱা নাম দিম সো প্লেন অফ সিমেট্ৰিৰ আমি মেইনলি নাম দিওঁ on the basis of principal axis so on the basis of principal axis ওপৰত ভিত্তি কৰি আমি প্লেন অফ সিমেট্ৰিক দুটা টাইপত ভাগ কৰিব পাৰো so প্ৰথম টাইপটো হৈছে sigma v যাক আমি কওঁ vertical plane of symmetry এটো ফার্স্ট টাইপ আৰু সেকেন্ড টাইপটো হৈছে sigma h ইয়াক আমি কওঁ horizontal plane of symmetry horizontal POS
সো মেইনলি আমি প্ৰিন্সিপাল এক্সিছৰ ওপৰত ভিত্তি কৰি আমি প্লেন অফ সিমেট্ৰিক এই দুটা টাইপত ভাগ কৰো এটা হৈছে ভাৰ্টিকেল প্লেন অফ সিমেট্ৰি আৰু এটা হৈছে হৰাইজন্টেল প্লেন অফ সিমেট্ৰি সো এই দুটা একো ডাঙৰ বস্তু নহয় এটা ভাৰ্টিকেল প্লেন অফ সিমেট্ৰি হৈছে যদি প্ৰিন্সিপাল এক্সিছডাল হে প্লেনখনতে থাকে বা প্লেনখনৰ প্যাৰালেল হয় যিকোনো এখন প্লেনৰ এখন প্লেন ধৰি লৈছো মই এখন প্লেন এক্সিছডাল এনেকে আছে এক্সিছডাল এডাল কাঁড় বুলি ধৰিবা এডাল কাঁড় সো প্যাৰালেল থাকিব প্যাৰালেল বা হে প্লেনখনতে আছে হে প্লেনখনতে সোমাই আছে এক্সিছডাল সো তাক আমি কম ভাৰ্টিকেল প্লেন অফ সিমেট্ৰি যদি এক্সিছডালে প্লেনখন ফুটা কৰি দিয়ে কাঁড়ডাল এনেদৰে গৈছে এখন প্লেন আছে ফুটা কৰি দিলে সো তাক আমি কম সেই প্লেনখনক কম আমি হৰাইজন্টেল প্লেন অফ সিমেট্ৰি বেচিছ অফ প্ৰিন্সিপাল এক্সিছ আমি দুটা টাইপৰ প্লেন অফ সিমেট্ৰি পাওঁ এটা হৈছে সিগমা ভি আৰু সিগমা এইচ সো 3 নম্বৰতে আৰু এক প্ৰকাৰৰ প্লেন অফ সিমেট্ৰি আছে যোনবিধ প্লেন অফ সিমেট্ৰি প্ৰিন্সিপাল এক্সিছৰ ওপৰত ডিপেন্ড নকৰে তাক আমি কওঁ সিগমা ডি ডাইহাইড্ৰেল প্লেন অফ সিমেট্ৰি not depend on principal axis of symmetry so dihedral plane of symmetry hoise enaka ebit plane of symmetry ji principal axis or upor depend nokore eta dihedral plane of symmetry ki bostu jodi dudal c2 axis আমি c2 axis পঢ়িছিলো লাষ্ট ক্লাছত দুডাল c2 axisৰ মাজৰ এংগল যোনটো এংগল ক্ৰিয়েট কৰিব দুডাল c2 axisে তাৰ মাজে মাজে যদি এখন প্লেন পাস হৈ যায় বা হে এংগলটোক সমানে দুভাগ কৰে এখন প্লেন এনেদৰে পাস হৈ গৈছে এখন প্লেন এনেদৰে পাস হৈ গৈছে দুডাল c2 axis আৰু হে প্লেনখনে বাইসেক্ট কৰি দিছে এই প্লেনখনক আমি কম সিগমা ডি ডাইহাইড্ৰেল প্লেন অফ সিমেট্ৰি ইয়াত আৰু এটা কন্ডিশন আছে যে ডাইহাইড্ৰেল প্লেন অফ সিমেট্ৰিখন আমি মিনিমাম এটমৰ মাজেৰে পাৰ কৰিব লাগিব মিনিমাম এটম আটাইতকৈ কম সংখ্যক এটমৰ মাজেৰে পাৰ হোৱা প্লেনখন প্লাস দুডাল c2 এক্সিছৰ মাজৰ এংগলটোক বাইসেক্ট কৰে সেই দুটা কন্ডিশন যদি স্যাটিসফাই কৰে সেইখনক আমি কম ডাইহাইড্ৰেল প্লেন অফ সিমেট্ৰি আমি এইগিটা বস্তু কি হয় একদম এক্সাম্পলত ভালদৰে পঢ়িম সো এতিয়া আমি জাস্ট গম পাই থওঁ যে ডাইহাইড্ৰেল প্লেন অফ সিমেট্ৰি কি বস্তু দুডাল c2 এক্সিছৰ মাজৰ এংগলটোক সমানে বাইসেক্ট কৰে প্লাস সেই প্লেনখন মিনিমাম এটমৰ মাজেৰে পাস হ'ব লাগিব ধৰি লোৱা তিনটা এটম আছে এইফালে যদি প্লেনখন পাৰ হয় অকল এটাৰ মাজেদি পাৰ হ'ব কিন্তু এইফালে হলে তিনটাৰ মাজেদি পাৰ হ'ব সো আমি ডাইহাইড্ৰেল প্লেন অফ সিমেট্ৰি ধৰিম এইখন ইয়াৰ পাছত আমি প্লেন অফ সিমেট্ৰি এপ্লাই কৰি চাম BF3 মলিকুলত আমি যেনেদৰে এক্সিছ অফ সিমেট্ৰি চাইছিলো BF3 মলিকুলত তেনেদৰে আমি প্লেন অফ সিমেট্ৰি চাম boron trifluoride molecular sorry BF3 molecular আমি plane of symmetry চোৱাৰ আগতে আমি water আমি যিখন plane draw কৰিছিলো water molecular যিখন plane of symmetry আমি আঁকিছিলো সেইখনৰ আমি নামটো জানি লওঁ নামটো কি হ'ব যেহেতু আমি প্লেন অফ সিমেট্ৰিৰ টাইপস গিটা গম পাইলো এটা আছে সিগমা এইচ সিগমা ডি আৰু সিগমা ভি এটা ওয়াটাৰ মলিকুলত থকা প্লেন অফ সিমেট্ৰি খনৰ নাম কি হ'ব আমি তাক জানি লওঁ সো ওয়াটাৰ মলিকুলত আমি পাইছিলো
দুখন প্লেন অফ সিমেট্ৰি যিখন তাৰ এখন পাছ হৈছিলে এনেদৰে মিৰৰ প্লেন যি ৰিফ্লেক্ট কৰিছিলে এইটো সাইড আৰু এইটো সাইডক আৰু এখন পাছ হৈছিলে এনেদৰে যোনখন প্লেনে একেলগে গোটেই তিনটা এটমক কাট কৰি দিছিলে গোটেই তিনটা এটমৰ এফাল আগফাল আৰু এফাল পিছফালে পঠিয়াই দিছিলে সো তেনেদৰে আমি এই মলিকুলটোৰ এটা মিৰৰ ইমেজ পাই গৈছিলো ইয়াৰ এফাল আগফালে গুচি আহিলে ইয়াৰ পিছফালে এফাল গুচি গ'ল হি ৰিফ্লেক্ট কৰিলে তাৰপা ইয়াৰ আগফালৰ ফালে ইয়াৰ পিছফালৰ ফালক ৰিফ্লেক্ট কৰিলে এই হাইড্ৰজেনৰ আগফালৰ যোনফাল স্ফিয়াৰ ওলাই আহিলে ইয়াৰ পিছফালৰ ভাগক ৰিফ্লেক্ট কৰিলে কাৰণ আমি প্ৰতিটো এটম আমি সমানে ভাগ কৰিছো এনেদৰে আমি সমানে ফালি দিছো যেনেকৈ ফলমূলৰ গেম এটা আছিল আমি হৰকে কাটিবলৈ হলে আমি সাইডৰ পৰা মাৰি দিও সো তেনেদৰে আমি সমানে বাইসেক্ট কৰি এখন প্লেন অফ সিমেট্ৰি পাস কৰিছিলো এতিয়া সেই প্লেন অফ সিমেট্ৰি খনৰ নাম কি হ'ব সো হে প্লেন অফ সিমেট্ৰি খনৰ নাম জানিবলৈ আমি প্ৰথমতে কি জানিব লাগিব যে প্ৰিন্সিপাল এক্সিস কোনডাল আমি প্ৰিন্সিপাল এক্সিস ডাল উলিয়ালে খেল খতম প্ৰিন্সিপাল এক্সিস ডাল আমি যদি আইডেন্টিফাই কৰিব পাৰো ইমানতে কাহিনী শেষ সো আইডেন্টিফাই কৰিলে আমি গম পাই যাম যে প্লেন অফ সিমেট্ৰি খনৰ নাম কি ডাইৰেক্টলি খুন্দা মাৰিলে যদি প্লেন অফ সিমেট্ৰি খনক প্ৰিন্সিপাল এক্সিস ডালে খুন্দা মাৰি থৈ যায় বা ফুটা কৰি দিয়ে কাঁড়ডালে সেইখনক আমি কৈছিলো হৰাইজন্টেল প্লেন অফ সিমেট্ৰি আৰু যদি ফুটা নকৰে প্ৰিন্সিপাল এক্সিস ডালৰ প্যাৰেলাল প্ৰিন্সিপাল এক্সিস ডালো এনেদৰে আছে প্লেন অফ সিমেট্ৰি খনো এনেদৰে আছে তাক আমি কৈছিলো ভাৰ্টিকেল প্লেন অফ সিমেট্ৰি এনেদৰে থাকক বা এনেদৰে থাকক ফুটা নকৰে মুঠতে কাঁড়ডালে তাক আমি কম ভাৰ্টিকেল প্লেন অফ সিমেট্ৰি সো ইয়াৰ প্ৰিন্সিপাল এক্সিস ডাল এনেদৰে পাস হৈছিলে আমি লাষ্ট ক্লাছত গম পাইছিলো যে প্ৰিন্সিপাল এক্সিস বা এক্সিস এডালেই আছে ইয়াত আৰু আমি হেইডালকে কম প্ৰিন্সিপাল এক্সিস যদি এডালেই থাকে আমি হেইডালকে প্ৰিন্সিপাল এক্সিস বুলি কম যদি দুডাল থাকে তেবা C2 আৰু C3 যাৰ অৰ্ডাৰটো বেছি তাক আমি প্ৰিন্সিপাল এক্সিস বুলি কম সিম্পল কাহিনী সো এডালক কৈছিলো আমি C2 এক্সিস কাৰণ আমি ৰোটেট কৰিবলগীয়া হৈছিল 180 ডিগ্ৰী আৰু 180 ডিগ্ৰী ৰোটেট কৰিলে আমি সিমেট্ৰিকেল কনফিগাৰেশন পাইছিলো বস্তুটো মিলি গৈছিল সো হেইভাবে আমি এক্সিসৰ নাম পাইছিলো C2 এক্সিস যদি পাহৰি গৈছে আকৌ এবাৰ চাই লোৱা 360 বাই থিটা আছিল n equal to 360 by theta theta means আমি 180 ডিগ্ৰী ৰোটেট কৰিছিলো 180 আৰু 2 পাইছিলো সো C2 axis of symmetry সো ইয়াত ভালৰে চাবা এক্সিস ডাল পাৰ হৈছে এনেদৰে প্ৰিন্সিপাল এক্সিস ডাল মই স্ক্ৰিনত দেখুৱাই দিছো ভালৰে 3D তাৰ লগত ইমাজিন কৰিবা C2 এক্সিস ডাল পাৰ হৈছে এনেদৰে আৰু প্লেনখন আছিল আমাৰ এনেদৰে এইখন প্লেন এটা C2 এক্সিস ডাল এনেদৰে গৈছে আৰু প্লেনখন এনেকৈ আছে সো কি হল এক্সিস ডালে প্লেনখনক ফুটা কৰিছে নেকি ফুটা নাই কৰা এক্সিস ডাল প্লেনখনৰ সমানে সমানে গৈছে বা প্লেনখনতে আছে এক্সিস ডাল সো তাক আমি কম সিগমা v সো এনেদৰে যোনখন মিৰৰ প্লেন হ'ব তাক আমি কম সিগমা v কাৰণ এক্সিস ডালে প্লেনখনক ফুটা নাই কৰা কাঁড়ডালে প্লেনখনক ডাইৰেক্টলি ফুটা নাই কৰা পাৰপেন্ডিকুলাৰ নহয় সো তাক আমি কম সিগমা v আৰু এটা ওয়ার্ড লিখি লবা যে হৰাইজন্টেল প্লেন অফ সিমেট্ৰি সিগমা is perpendicular to principal axis
ডাইৰেক্টলি ফুটা কৰিছে মানে আমাৰ পাৰপেন্ডিকুলাৰ হ'ব লাগিব, পাৰপেন্ডিকুলাৰ হ'লেহে ফুটা কৰি যাব। এইটো হৈছে প্যাৰেলাল, এইটো হৈছে পাৰপেন্ডিকুলাৰ। সো সেইটো মই লিখোৱা নাছিলো, তো তোমালোকে লিখি ল'বা সিগমা এইচৰ জেগাত। সিগমা এইচ সেইখন প্লেনক কয় যদি প্ৰিন্সিপাল এক্সিসৰ পাৰপেন্ডিকুলাৰ হয়, যদি প্ৰিন্সিপাল এক্সিসডালে ফুটা কৰি যায়। এতিয়া আমি চাম দ্বিতীয়খন প্লেন অফ সিমেট্ৰি। দ্বিতীয়খন প্লেন অফ সিমেট্ৰি পাৰ হৈছে এনেদৰে, এনেদৰে আমি গোটেই তিনিটা কাট কৰি দিছো আৰু প্ৰিন্সিপাল এক্সিসডালটো একেডালেই এনেদৰে আছে প্ৰিন্সিপাল এক্সিসডাল। সো দ্বিতীয়খন প্লেন আছে এনেদৰে, মই এনেকে থৈ দিছো আৰু প্ৰিন্সিপাল এক্সিসডাল আছে এনেদৰে। সো এতিয়াও কি হ'ল, এতিয়াওটো প্যাৰেলালে থাকিলে বা প্লেনখনতে এক্সিসডাল সোমাই আছে। সো সেই প্লেনখনকো কম আমি ভাৰ্টিকেল প্লেন অফ সিমেট্ৰি। সো বুজি পালা বুলি মই ধৰি লৈছো, যদি বুজি নাপা আকৌ এবাৰ চোৱা। এনেদৰে প্ৰথমখন প্লেন পাৰ হৈছিলে আৰু এক্সিসডালটো একেডালেই, সো প্যাৰেলাল হৈছিলে এক্সিসডালৰ প্লেনখন। সো সেই প্লেনখনক কম আমি ভাৰ্টিকেল প্লেন। আৰু তাৰ পাছত এনেদৰে আছে প্লেনখন, নেক্সট প্লেনখন মই এনেদৰে ধৰি ললো। সো এক্সিসডালটো একেডালেই প্ৰিন্সিপাল এক্সিস। সো এতিয়াও প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল হৈছে প্লেনখন। সো আমি তাকো কম ভাৰ্টিকেল প্লেন অফ সিমেট্ৰি। মই স্ক্ৰীনত ভালদৰে 3D দেখুৱাই দিছো দুইখন প্লেন অফ সিমেট্ৰি উইথ এক্সিস। সো তোমালোকে ৰিলেট কৰা আৰু বুজি নাপাবলৈ একোৱে নাই, একো ডাঙৰ বস্তু নহয়। সো ডাইৰেক্টলি ফুটা কৰি তাক আমি কম হৰাইজন্টেল প্লেন অফ সিমেট্ৰি। আৰু যদি প্লেনখনৰ প্যাৰেলাল হয় প্ৰিন্সিপাল এক্সিসডাল, তাক আমি কম ভাৰ্টিকেল প্লেন অফ সিমেট্ৰি। ইয়াৰ পিছতে আমি BF3 মলিকুলৰ প্ৰত্যেকখন প্লেন আমি চাবলৈ চেষ্টা কৰিম আৰু সেই প্লেন কেইখনৰ আমি নাম দিবলৈ চেষ্টা কৰিম, আমি নামাকৰণ কৰিবলৈ চেষ্টা কৰিম BF3 মলিকুলৰ প্ৰত্যেকখন প্লেন। সো BF3 মলিকুলটো আছিলে ট্ৰাইগোনেল প্লেনাৰ মলিকুল, BF3 ফ্লোৰিন ফ্লোৰিন ফ্লোৰিন। সো প্ৰথমতে আমি এক্সিস অফ সিমেট্ৰি কেইডাল চাই লওঁ BF3, তাৰ পাছত আমি প্লেন কেইখন চাম। আমি প্ৰিন্সিপাল এক্সিসডাল প্ৰথমতে উলিয়াই লওঁ। ইয়াত আমি পাইছিলো যে C3 ডাল হৈছে প্ৰিন্সিপাল এক্সিস, আমি লাষ্ট ক্লাছত পঢ়িছিলো প্ৰিন্সিপাল এক্সিস। আৰু সেই এক্সিসডাল পাৰ হৈছিলে এনেদৰে। C3 এক্সিসডাল এনেদৰে কিয় পাৰ হ'ল, যদি তোমালোকৰ আকৌ কনফিউজন লাগিছে তোমালোকে লাষ্ট ক্লাছৰ ভিডিওটো চাব পাৰা। তথাপিতো মই আকৌ এবাৰ তোমালোকক ৰিমাইন্ড কৰি দিছো যে BF3 প্ৰত্যেকটো ফ্লোৰিনৰ মাজৰ এংগল আছিলে 120 ডিগ্ৰী মিনিমাম এংগল। প্ৰত্যেকটোৰ ফ্লোৰিনৰ মাজৰ 120 ডিগ্ৰী এংগল আছিলে মিনিমাম এংগল। সো আমি 120 ডিগ্ৰী ঘূৰালেহে আমি সিমেট্ৰিকেল কনফিগাৰেশন পাম, আমি ইকুইভেলেন্ট কনফিগাৰেশন পাইছিলো। যদি আমি মাজতে আনি ইয়াত ৰখাই দিও তেতিয়া আমি বস্তুটো সেম নেদেখিম। যেহেতু আমি সেম দেখিবই লাগিব, সো আমি প্ৰথম ফ্লোৰিনটো আনি ইয়াত ৰখাবই লাগিব, তাৰ পাছত আমি এটো নি ইয়াত ৰখাব লাগিব আৰু এটো নি ইয়াত ৰখাব লাগিব, তেতিয়াহে আমি সিমেট্ৰিকেল কনফিগাৰেশন পাম। সো আমি ফৰ্মুলা মতে বঢ়াইছিলো 360 ডিগ্ৰী বাই 120 ডিগ্ৰী, তাৰ পাছত আমি পাইছিলো 3। সো এনেদৰে আমি এক্সিসডালৰ নাম দিছিলো C3 এক্সিস। কিন্তু ইয়াত আৰু এক প্ৰকাৰৰ এক্সিস আছিলে যোনডাল পাৰ হৈছিলে এনেদৰে, আৰু এইডাল আমি ৰোটেট কৰিছিলো। ফ্লোৰিন আৰু বৰণ নিজৰ জেগাতে থাকিলে, এই দুটা স্ফিয়াৰ নিজৰ জেগাতে থাকিলে আৰু এই ফ্লোৰিন দুটা চেঞ্জ হৈ গৈছিলে। সো এনেদৰে
আমি ইয়াৰ মাজেদিও এডাল এক্সিস পাইছিলো আৰু ইয়াৰ মাজেদিও এডাল এক্সিস পাইছিলো আৰু এই এক্সিস কিডাল আমি সিমেট্ৰিকেল কনফিগাৰেশন পাবলৈ ঘূৰাবলগীয়া হৈছিলে 180 ডিগ্ৰী সো এই এক্সিস কিডালৰ নাম হৈছিলে C2 এক্সিস C2 সো এনেদৰে আমি পাইছিলো C2 সো C2 এক্সিস আমাৰ BF3 তিনডাল পাইছিলো আমি C2 এক্সিস কিন্তু আমি প্লেন অফ সিমেট্ৰিৰ নাম জানিবৰ কাৰণে আমি জানিব লাগিব প্ৰিন্সিপাল এক্সিস কোনডাল সো ইয়াৰ অৰ্ডাৰ বেছি হৈছে C2 তকৈ C3 বেছি সো অৰ্ডাৰ বেছি হোৱাডালক আমি কম প্ৰিন্সিপাল এক্সিস সো প্ৰিন্সিপাল এক্সিস ডাল আছে এনেদৰে এতিয়া আমি BF3 প্লেন কিখন চাম আমি সম্পূৰ্ণ কাহিনীটো এবাৰ ৰিমাইন্ড কৰি দিলো এটা BF3 আমি প্লেন কিখন চাম আকৌ আঁকিলো মই So BF3 যোনটো হৈছে এটা ট্ৰাইগোনাল প্লেনাৰ মলিকুল মানে BF3 টো এটা ওয়াটাৰৰ নিচিনা প্লেনাৰ মলিকুল হয় So BF3 যদি আমি এখন প্লেন পাস কৰো বৰন আৰু ফ্লুৰিনৰ মাজেৰে আমি যদি এনেদৰে কাট কৰি দিওঁ আমি যদি প্লেনখন এনেদৰে পাস কৰি দিওঁ আমি ফ্লুৰিনৰ এফাল সমানে সমানে সেন্টাৰৰ মাজেৰে আমি পাস কৰিছো মোৰ স্ফিয়াৰ গিটা একদম গোল নহব পাৰে সো সমানে সমান সো ইকুৱেল স্ফিয়াৰ বুলি ধৰি লবা সো বৰন আৰু ফ্লুৰিনৰ মাজেৰে আমি যদি এনেদৰে এখন প্লেন পাস কৰি দিওঁ এখন মিৰৰ প্লেন সো মিৰৰ প্লেন পাস কৰি দিলে এইটো ফাল ইয়াত ৰিফ্লেক্ট কৰিবনে এইটো ফাল আমি মিৰৰত যেটো দেখিম এই বৰন সিম্বলটো বাদ দিয়া আৰু এইটো মাজেৰে গৈছে দেই মোৰ অকমান সাইড হৈ যাব পাৰে একদম মাজেৰে দি ইমাজিন কৰা মই স্ক্ৰিনত দি দিছো তোমালোকক সো স্ক্ৰিনৰ ষ্ট্ৰাকচাৰটো চাই তোমালোকে ইমাজিন কৰা যে যদি আমি এখন প্লেন অফ সিমেট্ৰি এনেদৰে পাৰ কৰি দিওঁ এই পাৰ্টটো যদি এখন আমি আইনাৰ সন্মুখত ৰাখি দিওঁ আইনাৰ ভিতৰত থকা পাৰ্টটো হ'ব এইটো আইনাৰ ভিতৰত থকা পাৰ্টটোৰ লগত এক্স্যাক্টলি সেম হ'ব এইটো সো এইখন এখন হ'ব প্লেন অফ সিমেট্ৰি এইখন হ'ব এখন প্লেন অফ সিমেট্ৰি যোনখন ফ্লুৰিন আৰু বৰণৰ মাজেৰে পাছ হৈ গৈছে একেদৰে সেম ষ্টাইলত যদি আমি এইটো বৰণ আৰু এইটো ফ্লুৰিনৰ মাজেৰে পাৰ কৰি দিওঁ এখন প্লেন অফ সিমেট্ৰি পাৰ কৰি দিলো এই স্ফিয়াৰক ৰিফ্লেক্ট কৰিলে এইটো স্ফিয়াৰক ৰিফ্লেক্ট কৰিলে এইটো ফ্লুৰিনক ৰিফ্লেক্ট কৰিলে একেদৰে প্ৰথমতে আমি যেনেদৰে কৈছিলো সো এইখন এখন হ'ব প্লেন অফ সিমেট্ৰি বৰণৰ BF3 মলিকুলৰ এইখন এখন হ'ব প্লেন অফ সিমেট্ৰি সো একেদৰে আমি এই ফ্লুৰিন আৰু এই বৰণৰ মাজেৰে যদি পাস কৰি দিওঁ তেতিয়াও আমি এখন প্লেন অফ সিমেট্ৰি পাম প্লেন অফ সিমেট্ৰি প্লেন অফ সিমেট্ৰি প্লেন অফ সিমেট্ৰি সো আমি এতিয়ালৈকে তিনিখন প্লেন অফ সিমেট্ৰি পালো এখন এনেদৰে আছে এখন এনেদৰে আছে এখন এনেদৰে আছে BF3 আৰু এখন প্লেন অফ সিমেট্ৰি প্ৰেজেন্ট আছে যোনখন পাস হ'ব ওয়াটাৰ মলিকুল আমি যেনেদৰে গোটেইটা মলিকুল একেলগে কাট কৰি দিছিলো এই ফেলৰ পৰা আমি সেন্টাৰৰ মাজেৰে গোটেইটা মলিকুল একেখন প্লেনে কাট কৰি দিম কাৰণ BF3 এটা প্লেনাৰ মলিকুল ওয়াটাৰৰ নিচিনাকে সো প্ৰত্যেকটো স্ফিয়াৰৰ সেন্টাৰৰ মাজেৰে আমি দুভাগ কৰি দিলো গোটেই মলিকুলটো সো প্ৰত্যেকটো এটমৰ এফাল আগফালে আহিব এফাল পিছফালে গুচি যাব সো তেনেদৰে এখন আমি পাম প্লেন অফ সিমেট্ৰি যদি ধৰিব পৰা নাই স্ক্ৰিনলৈ চোৱা স্ক্ৰিনত মই একদম ধুনীয়া 3D ইমেজ দি দিছো আৰু তোমালোকে
ইয়াৰ লগত ইমাজিন কৰা আৰু কম্পেয়াৰ কৰা সো এইফালৰ পৰা আমি এখন প্লেন অফ সিমেট্ৰি কাট কৰিছো যাতে গোটেইকেইটা বস্তু কাট খাই যায় এফাল এফাল হৈ যায় যাতে বাহিৰৰ ফালটোৱে ভিতৰৰ ফালটোক ৰিফ্লেক্ট কৰে বাহিৰৰ ফালটো এখন আইনাৰ আগত থৈ দিলে আমি আইনাৰ ভিতৰত যোনটো পাৰ্ট দেখিম সেইটো পাৰ্টেই হ'ব ভিতৰৰ পাৰ্টটো সো এটা প্লেন অফ সিমেট্ৰিখনৰ নাম কি দিম এইখন প্লেন আছে এনেদৰে আমি প্ৰিন্সিপাল এক্সিস পাইছিলো কোনডাল এনেকে আসলে প্ৰিন্সিপাল এক্সিস C3 সো এইখন প্লেন আছে এনেদৰে আৰু প্ৰিন্সিপাল এক্সিসডাল গৈছে এনেদৰে C3 সো এই প্লেনখনক আমি কি কম এতিয়া প্ৰিন্সিপাল এক্সিসডালে প্লেনখনক ফুটা কৰি থৈ গৈছে কাৰডালে প্লেনখনক ফুটা কৰি দিছে সেই প্লেনখনক আমি কম সিগমা H সেইখনৰ নাম হৈছিল বা হ'ব সিগমা H হৰাইজন্টাল প্লেন অফ সিমেট্ৰি এটা বাকি কিখন প্লেনৰ নাম আমি কি দিম আমি চেক কৰো C3 এক্সিসডাল এনেদৰে গৈছে আৰু ফ্লোৰিন আৰু বৰ্ণৰ মাজেৰে যোনখন প্লেন পাস হৈছে সেইখন আছে এনেদৰে মানে C3 এক্সিসডাল গৈছে এনেদৰে প্লেনখনো আছে এনেদৰে প্যাৰালেল হৈ গ'ল এক্সিসডালৰ লগত প্লেনখন বা এক্সিসডালতে আছে প্লেনখন সো তাক আমি কম সিগমা V তেনেদৰে এইখন প্লেন হ'ব সিগমা V কাৰণ এইখন এনেদৰে আছে প্ৰিন্সিপাল এক্সিসডাল এনেদৰে আছে প্যাৰালেল হ'ল ফুটা কৰিছে নেকি না কৰা নহয় কাৰডালে সো এইখনক আমি কম সিগমা V তাৰপৰা এইখন চাও এইখন চাই দিলো এইখন এনেদৰে গৈছে কি সো এইখন এনেকে আছে প্ৰিন্সিপাল এক্সিস আছে এনেদৰে প্যাৰালেল হ'ল সো এইখনক কম আমি সিগমা V সো এটা BF3 মলিকুলত তিনিখন সিগমা V প্লেন আছে আৰু এখন সিগমা H প্লেন আছে 1 সিগমা H সো মলিকুল এটা প্লেন অফ সিমেট্ৰি চেক কৰিবলৈ বহুত টান বস্তু নহয় যদি তোমালোকে এতিয়াও কনফিউজন লাগি আছে তোমালোকে আকৌ BF3 আৰু H2 মলিকুলত প্ৰেক্টিস কৰা বস্তুকিটা ইমাজিন কৰা যে কেনেদৰে পাস হৈছে এনে মুখস্থ কৰি থলে কিন্তু কাম নহব যদি তোমালোকে ইমাজিন কৰিব পাৰিছা যে কিয় সিগমা V হল বা কিয় সিগমা H নাম দিলো এই প্লেনখনৰ তেতিয়া কাম হৈ গল আমি ফাৰ্দাৰ আৰু মলিকুল ডিসকাশন কৰিম আৰু টাফ মলিকুল ডিসকাশন কৰিম ডাঙৰ মলিকুল ডিসকাশন কৰিম সো এইকেইটা হৈছে সিম্পল মলিকুল যদি বুজি নাপালা আকৌ এবাৰ ভালদৰে চোৱা আৰু ইমাজিন কৰি চোৱা যে সিগমা H আমি নামটো কিয় দিলো আৰু সিগমা V নামটো কিয় দিলো প্লেনখন কেনেকৈ পাস হৈছে